অশ্ৰুসিক্ত নয়নেৰে এয়া গায়ন বায়নক আদৰি লৈ যোৱা হৈছে সকলোৱে চেলেং চাদৰ পাৰি দিছে এনেদৰে পদধূলা ল'বৰ বাবে বাপজন কি হৈছে এয়া এইটো মানে আধ্যাত্মিক দিশে এইটো মানে ধৰক মানে পৰকামী মানে এটা আত্মাৰ সদ্গতিৰ কাৰণে এটা প্ৰাৰ্থনা এটা মানে অসমীয়া সংস্কৃতি গায়ন বায়নে মানে সকলো মানে শুভ কাৰ্য সমাপন কৰে আৰু এয়া হৈছে আধ্যাত্মিক পৰিৱেশ গায়ন বায়নক এইদৰে আদৰি অনা হৈছে সকলোৱে নিজৰ চেলেংখন ইয়াত পাৰি দিছে চেলেঙত সেয়া পদধূলা লৈছে আগবাঢ়িছে লোকসকল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এইদৰে সমাগম ঘটিছে অনুৰাগীসকলৰ আৰু গায়ন বায়নৰ মাজেৰে এইদৰে মাংগলিক কাৰ্যৰ বাবে আগবাঢ়িছে এটা আৱেগিক পৰিৱেশ সেইবাৰ আমি মাংগলিক কাৰ্য আপোনালোকক দেখুৱাব বিচাৰিম খুব ধুনীয়াকৈ আচলতে এনেদৰেই সকলোৱেই যেনেদৰে পাৰে ৰাজীৱ শদিয়াৰ এই যি আদ্যশ্ৰাদ্ধ ৰাজহুৱা আদ্যশ্ৰাদ্ধভাগী সুকলমে পাৰ কৰাবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে আধ্যাত্মিক কাৰ্যসূচী বৰ্তমান চলি আছে বিভিন্ন প্ৰান্তৰ পৰা লোকসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছে 1.5 লক্ষাধিক লোকক আদৰিবলৈ আহিছে পত্নী উপাসনা বকলিয়াল গগৈ আৰু পত্নীয়ে এনেদৰে গায়ন বায়নৰ জৰিয়তে মাংগলিক কাৰ্যৰ বাবে আগবঢ়া পৰিলক্ষিত হৈছে কান্দি কাটি এটা ব্যাকুল পৰিৱেশ নিজৰ শিৰৰ চেলেংখন এনেদৰেই পাৰি দি ভকত বৈষ্ণৱৰ পদধূলা লৈছে পৰিয়ালবৰ্গই পৰিৱেশ এক অবৰ্ণনীয় পৰিৱেশ মৃত্যু যে এটা শিল্প হ'ব পাৰে সেই কথা প্ৰমাণ কৰি দিলে আজিৰ দিনটোত ৰাজীৱ শদিয়াই মাংগলিক কাৰ্য বৈষ্ণৱী পন্থাৰে আগবাঢ়িছে সকলোৰে চকুত কেৱল চকু পানী অশ্ৰুসিক্ত নয়নেৰে শিল্পীগৰাকীৰ শিল্পী সত্তা সেয়া জীয়াই ৰখাৰ চেষ্টা গাঁওবাসী পৰিয়ালৰ অনুৰাগী মাংগলিক কাৰ্য বৰ্তমান চলি থকা পৰিলক্ষিত হৈছে আমিও আপোনালোকক মুহূৰ্তত সেই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আৱেগিক এটা পৰিৱেশ এয়াই হৈছে পৰিৱেশ সকলো লোকে নিজৰ চেলেং চাদৰ এইদৰে পাৰি দি ভকত বৈষ্ণৱৰ পদধূলা লোৱা পৰিলক্ষিত হৈছে যিটো পৰিৱেশৰ এই মুহূৰ্তত আমি সন্মুখীন হৈছোঁ সেই পৰিৱেশটো দেখি আপোনালোকে ধৰিব পাৰিছে এয়ে হৈছে আধ্যাত্মিকতা জনতাৰ শিল্পীগৰাকীক জীয়াই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছে গাঁওবাসীয়ে জনতাৰ সোঁত দেখিছে শিল্পীগৰাকীক আমি জীয়াই ৰাখিব লাগিব তাৰ বাবেই আপোনালোক ওলাই আহিছে